অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে ভাল খবৰ ইণ্ডিয়ান পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবি ভাইমন্দা ভাইমন্দা ছবিখনৰ পৰিচালক শশাংক সমীৰ আৰু চলিত বৰ্ষৰ মেত ছবিগৃহলৈ আহিছিল ভাইমন্দা পৰিচালক মুনিন বৰুৱাৰ জীৱন ভিত্তিক ছবি আছিল ভাইমন্দা পুনৰবাৰ কৈছো ইণ্ডিয়ান পেনোৰামালৈ নিৰ্বাচিত হৈছে অসমীয়া ছবি ভাইমন্দা চলিত বৰ্ষৰ মেত ছবিগৃহলৈ আহিছিল ভাইমন্দা ছবিখনৰ পৰিচালক আছিল শশাংক সমীৰ আৰু এই ছবিখনে অসমীয়া ছবিগৃহত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ব্যৱসায়িকভাৱেও দৰ্শকৰ পৰা ব্যৱসায়িকভাৱেও সফল হৈছিল আৰু তাৰ সমান্তৰালভাৱে দৰ্শকৰ পৰাও যথেষ্ট সমাদৰ লাভ কৰিছিল প্ৰশংসা বুটলিছিল ভাইমন্দা ছবিখনে বাবুলাল নহয় মোৰ নাম ভাইমন সি ক'ত কি বজলামি কৰি ঘূৰি ফুৰিছে মই সব খবৰ পাওঁ তাক মই অসমৰ বাহিৰলৈ পঠিয়াই দিম বাবুলাল নহয় মোৰ নাম ভাইমন সি ক'ত কি বজলামি কৰি ঘূৰি ফুৰিছে মই সব খবৰ পাওঁ তাক মই অসমৰ বাহিৰলৈ পঠিয়াই দিম বাবুলাল নহয় মোৰ নাম ভাইমন মোৰ নাম ভাইমন সি ক'ত কি বজলামি কৰি ঘূৰি ফুৰিছে মই সব খবৰ পাওঁ তাক মই অসমৰ বাহিৰলৈ পঠিয়াই দিম বাবুলাল নহয় মোৰ নাম ভাইমন সি ক'ত কি বজলামি কৰি ঘূৰি ফুৰিছে মই সব খবৰ পাওঁ তাক মই অসমৰ বাহিৰলৈ পঠিয়াই দিম বাবুলাল নহয় মোৰ নাম ভাইমন